অ' ককাইদেউ আজি গুৱাহাটীলৈ যাব লাগিব নহয় মামাহঁতৰ ঘৰলৈ। অ' হয়, কিন্তু তোমাৰ ভাগৰ মামা নহয় নহয়, আমাৰ সোণ দুটাৰ মামাহে। অঁ সেইটোৱে আৰু পটককৈ ওলাই গ'ল আৰু মামা বুলি মোৰ ভাগৰ মামা। আপুনি মানে হ'ব এতিয়া ইমান কাজিয়া কৰি থাকিব নালাগে। মই পটককৈ হাউতকৈ গাটো ধুই আহিছোঁগৈ। অঁ হ'ব দিয়ক। অঁ মই অকণমান বাহিৰৰ টিভি ৰুমতে অকণমান বহোংগৈ যেতিয়ালৈকে ককাইদেউ গা চা ধুই মেলি আহিছে। ঐ মই গা ধুই আহিলোঁ, ব'লা এতিয়া যাওঁ। অ' ককাইদেউ আপুনিয়ে গা ধুলে নহ'ব নহয়, ময়ো অকণমান চফা চিকুণ হৈ যাব লাগিব। অঁ হ'ব দিয়া, হাউতকৈ গাটো ধুই আহাগৈ, মই বহুত দেৰিলৈকে ৰ'ব নোৱাৰোঁ। মোৰ নহ'লে আকৌ বাটতে বমি হ'ব, আৰু লগতে বমি দৰৱ দুটাও ৰাখি ল'বা। অঁ হ'ব দিয়ক। অঁ তুমি দেখোন গুৱাহাটীলৈ নিয়া বদলি ইয়ালৈহে নিলা, আমি মামাহঁতৰ ঘৰলৈ না। আৰে হাউতকৈ চাহ একাপ খাই থৈ যাওঁ, ইমান ডিঙিটো শুকাই গৈছে। অঁ হ'ব দিয়া। অঁ খগেন আমি গুৱাহাটী পামগৈ আৰু অকণমান দূৰহে আছে, আমি অকণমান হাউতকৈ চাহ একাপ খাই লওঁ, ডিঙিটো যিহে শুকাই গৈছে, হাউতকৈ আমি পামগৈ। অঁ তুমি সেই মোবাইলটো এৰিবানে? চাহ খাম ভাবি এতিয়ালৈকে বহুত দেৰি হৈ গ'ল, তুমি এই মোবাইলটোতে খগেনৰ লগত কথাই পাতি আছা, জল্দি চাহ দুকাপ অৰ্ডাৰ দিয়া। অঁ ৰ'ব মই চাহ দুকাপ হাউতকৈ অৰ্ডাৰ দি দিছোঁ। অ' ৱেটাৰ। ছাৰ আপোনালোক দুইজনক কি লাগে, চাহ নে কফি? অঁ চাহ দুকাপ দিয়াচোন। ছাৰ লগত কিবা মিঠাই চিঠাই? অঁ চিংৰা দুটা দি দিবা। ঐ চিংৰা যে নাখাওঁ, মোক ৰসগোল্লা এটাকে দি দিয়া, চিংৰা খাবলৈ হ'লে মোক ৰাতি গেছে পাবগৈ আৰু। আপোনাৰ মানে হ'ব ৰসগোল্লা দুটাকে কৰি দিয়ক। হ'ব ছাৰ। অঁ যেনে তেনে পালোহি আৰু খগেনৰ ঘৰ। অঁ ঠিকেই কৈছা। অঁ দেখোন পেটুৱা দাদা আৰু ককাইদেউ। অঁ ঠিকেই, কিন্তু আপোনালোক দুজনে দেখোন মাত বুলিয়ে কৰা নাই, মতাই নাই। অঁ সেয়া ছাৰপ্ৰাইজ দিছোঁ আকৌ, ছাৰপ্ৰাইজ। অ' ককাইদেউ সেইটো ছাৰপ্ৰাইজ নহয়, ছাৰপ্ৰাইজ কয়। তুমিতো মোৰ অকল ভুলকৈ ধৰি থাকা আৰু। ৰ'ব মই হাউতকৈ চাহ দুকাপ বনাই আনিছোঁ। অঁ চাহ নালাগে দেই, আমি খাই আহিছোঁ বাটতে চাহ। অঁ হ'ব দিয়ক তেতিয়াহ'লে। পিছে আজি থাকিবনে? অঁ থাকিম। অঁ ভালেই কৰিলে। আমাৰ ল'ৰাটো স্কুলৰ পৰা পাবহি, আপোনালোক অকণমান ৰ'ব, মই তাক পটককৈ হাউতকৈ তাক স্কুলৰ পৰা মই তাক লৈ আহোঁগৈ। দেহা এয়া চোৱা কোন আহিছে আমাৰ ঘৰলৈ আজি। অঁ ভালনে তোমাৰ? অঁ মোৰো ভালেই দিয়া। অঁ তোমাৰ ভালনে? অঁ ভালেই দিয়া। অঁ থাকিব। অঁ হ'ব দিয়া খেলিবা। অঁ আপোনালোক আজিয়ে যায়গৈ যে আৰু কেইদিনমান থাকিব লাগিছিল। অঁ সেইটো কথা নহয়, আমাৰ দেহা আৰু আমাৰ ছোৱালীজনী দিল্লীলৈ ফুৰিবলৈ গৈছে। ইমান জিদ কৰি আছে যে দিল্লীলৈ যায়, দিল্লীলৈ ফুৰিবলৈ গৈছে। ইমান গৰমত দিল্লীলৈ ফুৰিবলৈ গৈছে নে? আমাৰ অসমতে ইমান গৰম, দিল্লীলৈ কেনেকৈ গ'ল? কি ক'ম আৰু, তেহেঁতি যিহে জেদত লাগি আছে যে পাপা আমাক দিল্লীলৈ যাওঁ, যিহে জেদ লাগিছে। পঠিয়াই দিলোঁ যেনে তেনে, ফ্লাইটৰ টিকেট 2-3টা কাটি পেলাই পঠিয়াই দিলোঁ যেনে তেনে। এতিয়া সিজি পকি আহক, মোৰ একো নাযায়, কাৰণ তেহেঁতিয়ে কৈছিলে দিল্লী যাবলৈ, সেইটো কাৰণে পঠিয়াই দিলোঁ আৰু। তেহেঁতি দিল্লীলৈ গৈছে, আপুনিতো ইয়াত থাকিব লাগে। সেইটো কথা নহয়, তেহেঁতি মঙলবাৰে আহিবই ঘৰলৈ, সেইটো কাৰণে ঘৰত যদি তলা ওলমি থকা দেখে মোকে ফোন কৰি পেলাই গালি পাৰিব, সেইটো কাৰণে আজি গুচিয়ে যাওঁ। সেইটো কথা, আকৌ আহিব দেই। আহিম, আমাৰ দেহা আহিবগৈ নহয় দিল্লীৰ পৰা, তাৰপিছত আমি আকৌ আহিম। হ'ব দিয়ক। বাই বাই দেহা। বাই বাই।
আজিৰ কাৰণে ইমানেই। যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ভিডিঅ' বনাবলৈ বহুত কষ্ট লাগে, সেইটো কাৰণে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ধন্যবাদ।